নমস্কাৰ আজি আমি ৰিচাৰ্জ কৰিম জ্যামিতি 1 ভিডিওটো অলপ দীঘল হ'ব পাৰে এইকাৰণে আমি পাৰ্ট হিচাপে আলোচনা কৰিম তো প্ৰথমত জ্যামিতি 1ত আমি ৰেখা কেনেকৈ থাকে এটো প্ৰথম পৰা ষ্টাৰ্ট কৰো তে ৰেখা এনেকৈ এটো কোৱা হয় ৰেখা এনেকৈ সিধা থাকিলে এটো কোৱা হয় ৰেখা আৰু এটো কোৱা হয় সৰল ৰেখা এনেকৈ সিধা থাকিলে এটো কোৱা হয় সৰল এটো কোৱা হয় সৰল ৰেখা আৰু যদি ৰেখাডাল যদি এনেকৈ বেকা থাকে এটো কোৱা হয় বক্ৰৰেখা এটো কোৱা হয় বক্ৰৰেখা যদি সিধা থাকে এটো কোৱা সৰল ৰেখা আৰু এনেকৈ যদি বেকা থাকে এটো কোৱা হয় বক্ৰৰেখা এতিয়া কোন কেনেকৈ হ'ব কোনটো হ'ব কোন হল যে সৰল ৰেখা যদি দুটা সৰল ৰেখাৰ প্ৰান্ত বিন্দু যদি একেটা লগত সংযোগ হয় তাৰ মানে এটো এটা ৰেখা আৰু এটো এটা ৰেখা তেতিয়ালে এই ৰেখাৰ এটো প্ৰান্ত বিন্দু এই ৰেখাৰ এটো প্ৰান্ত বিন্দু একেটা জায়গাতে একেটা বিন্দুতে সংযোগ হৈছে তেতিয়ালে এটোক আমি কোণ বুলি কম এটো কোৱা হয় কোণ এংগল যদি আমি নাম দিও এ বি আৰু সি তেতিয়ালে আমি এটো এই কোণটো এনেকৈ লিখিব পাৰি এংগল এ বি সি এনেকৈ লিখিব পাৰো যদি এইফালৰ পৰা লিখো তেতিয়ালে এংগল এ বি সি লিখিম আৰু আমি এইফালৰ পৰা নামকৰণ কৰিব পাৰো তেতিয়ালে আমি লিখিম এংগল সি বি এ এনেকৈ লিখিব পাৰো বা এনেকৈ লিখিব পাৰো মুঠতে আমি মনত ৰাখিলে হল যেটো কোণ আমি তো বি কোণ দেখাই আছো তেতিয়ালে এই বি কোণটো কি হ'ব মাজত থাকিব যেনেকৈ এটো ইয়াতো বি মাজত আছে ইয়াতো বি মাজত আছে তাৰ মানে বি টো মাজত থাকিব এইফালৰ পৰা যদি নামকৰণ কৰো তেতিয়ালে হ'ব এংগল এ বি সি বা এইফালৰ পৰা নামকৰণ কৰিলে এংগল হ'ব এংগল সি বি এ আমি এনেকৈ নামকৰণ কৰিম এতিয়া আমি ডিসকাস কৰিম কিছুমান কোণৰ বিষয় যেনেকৈ কোণৰ প্ৰকাৰ লিখিলো কোণৰ প্ৰকাৰ কি হ'ব কোণৰ প্ৰকাৰ কি কোণ আছে আমাৰ কোণৰ যেনেকৈ সমকোণ আমি সমকোণ মানে কি সমকোণ মানে হল যে যি কোনো মান 90 ডিগ্ৰী যদি কোনো এটা কোনো মান 90 ডিগ্ৰী হয় তেতিয়ালে এটো কোৱা হয় সমকোণ হৈছে মই কৈ আছো তোমালোকৰ যদি সংজ্ঞাটো লাগে তেতিয়ালে ভিডিওটো স্কিপ কৰি সংজ্ঞাখিনি লিখি লবা যে সমকোণ মানে হল যদি এটা কোনো মান 90 ডিগ্ৰী হয় বা 90 ডিগ্ৰী কোণকে সমকোণ বুলি কোৱা হয় তো সমকোণ এটো এনেকৈ হ'ব পাৰে এটা ৰেখা এই ৰেখাডালৰ ওপৰত যদি আন এটা ৰেখা এনেকৈ থিয় হৈ থাকে তেতিয়ালে এটোক আমি লম্ব বুলি কওঁ এটোক লম্ব বুলি কওঁ এটা ৰেখাৰ ওপৰত আন এটা ৰেখা যদি থিয় হৈ থাকে এটোক আমি লম্ব বুলি কওঁ আৰু লম্ব হলে আৰু ইয়াত 90 ডিগ্ৰী হ'ব পিছে যদি এটা ৰেখাৰ ওপৰত আন এটা ৰেখা থিয় হৈ থাকে তেতিয়ালে এটো লম্ব হয় আৰু তেতিয়া এটো 90 ডিগ্ৰী কোণ উৎপন্ন হয় এটোক আমি সমকোণ বুলি ক'ব পাৰো মানে তেতিয়ালে এক সমকোণ মানে 90 ডিগ্ৰী তেতিয়ালে দুই সমকোণ মানে কিমান হ'ব দুই সমকোণ মানে কিমান হ'ব 180 ডিগ্ৰী হ'ব এক সমকোণ যদি 90 ডিগ্ৰী হয় দুই সমকোণ 180 ডিগ্ৰী হল এটো আমাৰ মনত ৰাখিব হল এতিয়া আমি সমকোণটো বুজিলো এতিয়া আমি যেনেকৈ 2 নম্বৰটো যেনে সূক্ষ্মকোণ যে সূক্ষ্মকোণ মানে হল যে 90 ডিগ্ৰী মাপতকৈ কম জোখৰ কোণক সূক্ষ্মকোণ বুলি কোৱা হয় 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব তেতিয়ালে এটোক আমি সূক্ষ্মকোণ বুলি ক'ম 90 ডিগ্ৰী কোণতকৈ কম কি হ'ব মুঠপাত মানে 90তকৈ কম হ'ব লাগে 90তকৈ কম আমি 80 ডিগ্ৰী ল'ব পাৰো এটো এটা সূক্ষ্মকোণ হ'ব যদি বা আমি 70 ডিগ্ৰী ল'ব পাৰো এটো এটা সূক্ষ্মকোণ 50 ডিগ্ৰী এটো এটা সূক্ষ্মকোণ তেতিয়ালে আমি কোণ হিচাপে এনেকৈ লিখিব পাৰো এনেকৈ যদি লিখো এটো সাপোজ লৈ এটো আমি 30 ডিগ্ৰী মানে তেতিয়ালে এটো এটা সূক্ষ্মকোণ হ'ব এটো যদি আমি নামকৰণ কৰো যেন সাপোজ এ বি সি তেতিয়ালে আমি লিখিম এনেকৈ লিখিম এংগল এ বি সি ইকুৱেল 30 ডিগ্ৰী তেতিয়ালে এটো হল এটা সূক্ষ্মকোণ এনেকৈ লিখিব পাৰো হৈছে তেতিয়ালে সূক্ষ্মকোণ বুজিলো এতিয়া স্থূলকোণটো কিনো কি স্থূলকোণ মানে হল ইয়াত লিখিলো স্থূলকোণ স্থূলকোণ মানে হল যে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত যেটো কোণ থাকিব এটো কোৱা হয় স্থূলকোণ যেটো তেতিয়ালে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত কি আছে 100 ডিগ্ৰী সাপোজ এটো কোৱা হ'ব স্থূলকোণ আৰু 120 ডিগ্ৰী যিমান আছে 90 আৰু 100ৰ মাজত যিকোনো সংখ্যা এটা লৈ ললে আৰু ওপৰত আমি কোণক আমি সদায় কোণক আমি ডিগ্ৰীত জোখো সেইকাৰণে আমি ডিগ্ৰীটো দি দিম 100 ডিগ্ৰী এটো এটা স্থূলকোণ হ'ব 120 ডিগ্ৰী এটো এটা স্থূলকোণ হ'ব
হয়নে তেতিয়াহ'লে আমি এনেকৈ 100 এনেকৈ হ'ব পাৰে এইটো চাপ'জ 120 ডিগ্ৰী তেতিয়াহ'লে এইটো এটা হ'ব স্থূলকোণ হৈছে তাৰমানে আমি প্ৰথমত মনত ৰাখিলে হ'ল কি সমকোণ মানে হ'ল যে 90 ডিগ্ৰী যিটো কোণ 90 ডিগ্ৰী কোণকে সমকোণ বুলি কোৱা হয় যদি এটা ৰেখাৰ ওপৰত আন এটা ৰেখা থিয় হৈ থাকে তেতিয়াহ'লে এইটো কোৱা হয় লম্ব আৰু এইটো লম্ব হ'লে কি হয় 90 ডিগ্ৰী হয় আৰু এইটো সমকোণ বুলি কোৱা হয় এনেকৈ এইটো আমাৰ 90 ডিগ্ৰী বুলি ক'ব পাৰিম যে এইটো এটা সমকোণ যে এইটো এটা সমকোণ হ'ব পাৰে তেতিয়াহ'লে আৰু সূক্ষ্ম কোণ মানে কি হয় 90 ডিগ্ৰীতকৈ যদি সৰু হয় তেতিয়াহ'লে এইটো সমকোণ হ'ব 80 ডিগ্ৰী 70 ডিগ্ৰী 50 ডিগ্ৰী এইবিলাক চব হ'ল সূক্ষ্ম কোণ আৰু স্থূলকোণ মানে হ'ল কি হ'ব 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত যিটো কোণ থাকিব এইটো কোৱা হয় স্থূলকোণ কি হ'ব 90 ডিগ্ৰী আৰু 180 ডিগ্ৰী যদি মাজত যিটো কোণ থাকে এইটো কোৱা হয় স্থূলকোণ 100 ডিগ্ৰী যেনে এক্সাম্পল কি 100 ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী নহ'ব 120 ডিগ্ৰী 150 ডিগ্ৰী এইবিলাক চব 150 ডিগ্ৰী এইবিলাক চব হ'ব স্থূলকোণ হৈছে এতিয়া আমি এইখিনিতো বুজিলোঁ সমকোণ সূক্ষ্মকোণ স্থূলকোণ বুজিলোঁ এতিয়া সৰল কোণনো কি সৰল কোণ মানে হ'ল যে সৰল কোণ মানে হ'ল এটা সৰল ৰেখা ধৰিলোঁ তেতিয়াহ'লে ইয়াত এইফালে এইটো কিমান ডিগ্ৰী হ'ব এইটো হ'ব 180 ডিগ্ৰী তেতিয়াহ'লে এইটোকে কোৱা হয় সৰল কোণ তাৰমানে আমি জানো যে কি এটা বিন্দুত নিৰ্দিষ্ট যিকোনো এটা বিন্দু চাপ'জ এইটো এটা বিন্দু মানে ইয়াত কিমান ডিগ্ৰী কোণ হ'ব ইয়াত হ'ব চাৰিফালে ল'লে ইয়াত 360 ডিগ্ৰী তাৰমানে এটা বিন্দুত কি হয় চাৰিফালে মানে যিকোনো এটা বিন্দুত ইয়াৰ কোণৰ সমষ্টি হ'ল 360 ডিগ্ৰী আৰু ইয়াক কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় ইয়াক কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় 360 ডিগ্ৰী কোৱা হয় সম্পূৰ্ণ কোণ আৰু সৰল কোণ মানে হ'ল সৰল ৰেখাৰ ওপৰত যিটো কোণ থাকিব এইটো কোৱা হয় সৰল কোণ আৰু সৰল কোণৰ মান হ'ল 180 ডিগ্ৰী তেতিয়াহ'লে এইফালেও 180 ডিগ্ৰী এইফালেও 180 ডিগ্ৰী তেতিয়াহ'লে আল্টিমেটলি কি হৈ গ'ল 360 হৈ গ'ল হয়নে তেতিয়াহ'লে তাৰমানে সৰল কোণ হ'ল এইটো কোৱা হয় 180 ডিগ্ৰী আৰু ইয়াক কোৱা হয় সৰল কোণ 180 ডিগ্ৰী ইয়াক কোৱা হয় সৰল কোণ এতিয়া প্ৰবৃত্ত কোণ মানে কি প্ৰবৃত্ত কোণ মানে হ'ল যে 180 ডিগ্ৰী আৰু 360ৰ মাজত যিটো কোণ থাকিব এইটো কোৱা হয় প্ৰবৃত্ত কোণ যেনেকৈ মই এটা প্ৰবৃত্ত কোণ কি হ'ব যে 180 ডিগ্ৰী আৰু 360 ডিগ্ৰীৰ মাজত যিটো কোণ থাকিব এইটো কোৱা হয় প্ৰবৃত্ত কোণ যেনে এক্সাম্পল কি হ'ব 200 ডিগ্ৰী এইটো এটা প্ৰবৃত্ত কোণ হ'ব মানে 250 ডিগ্ৰী এইটো প্ৰবৃত্ত কোণ হ'ব 300 ডিগ্ৰী এইটো এটা প্ৰবৃত্ত কোণ হ'ব ঢেৰ আছে অসংখ্য আছে এইবিলাক চব হ'ব প্ৰবৃত্ত কোণ এতিয়া আমি ডিছকাছ কৰিম ত্ৰিভুজৰ বিষয়ে এইটো হ'ল ত্ৰিভুজ তেতিয়াহ'লে ত্ৰিভুজ মুঠতে কি ত্ৰিভুজ কাক বোলে ত্ৰিভুজৰ সংজ্ঞাটো এনেকৈ দিব পাৰিম যে তিনিটা বাহুৰে আগুৰা বন্ধ চিত্ৰক ত্ৰিভুজ বুলি কোৱা হয় যেনেকৈ এইটো এটা আমি ত্ৰিভুজ বুলি ক'ম তিনিটা বাহুৰে আগুৰা এখন বন্ধ ক্ষেত্ৰক সমতল ক্ষেত্ৰক আমি ত্ৰিভুজ বুলি ক'ম তেতিয়াহ'লে এইটো তিনিটা বাহু এটা বাহু দুটা বাহু তিনিটা বাহু মানে তিনিটা ভুজ মানে বাহু হয়নে তেতিয়াহ'লে তিনিটা বাহুৰে আগুৰা এখন সমতল ক্ষেত্ৰক ত্ৰিভুজ বুলি ক'ম আমি একটু নাম লিখিব পাৰোঁ ABC তেতিয়াহ'লে ABC এটা ত্ৰিভুজ হ'ব পাৰে তেতিয়াহ'লে এইটো এটা ত্ৰিভুজ আমি বেলেগ নামো দিব পাৰোঁ যেনেকৈ এইটো এটা ত্ৰিভুজ লিখিলোঁ আৰু এইটো নাম দিলোঁ PQR তেতিয়াহ'লে এইটো এটা ত্ৰিভুজ হ'ব মুঠতে তিনিটা বাহুৰে আগুৰা এখন সমতল ক্ষেত্ৰক ত্ৰিভুজ বুলি ক'ম ত্ৰিভুজ মুঠতে আমি বাহু হিচাপে 3 প্ৰকাৰ ত্ৰিভুজ পাম আৰু কোণ হিচাপত ত্ৰিভুজ 3 প্ৰকাৰ পাম যেনেকৈ বাহু হিচাপে যেনেকৈ প্ৰথম 1 নম্বৰ পাম যেনেকৈ সমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ 2 নম্বৰ পাম সমদ্বিবাহু 2 নম্বৰ পাম সমদ্বিবাহু ত্ৰিভুজ আৰু 3 নম্বৰ পাম বিষমবাহু ত্ৰিভুজ এই তিনিটা মানে সমবাহু ত্ৰিভুজ মানে হ'ল সংজ্ঞাটো আমি এনেকৈ লিখি দিব পাৰোঁ সমবাহু ত্ৰিভুজ মানে যি ত্ৰিভুজত তিনিটা বাহু সমান থাকে এইটো কোৱা হয় সমবাহু ত্ৰিভুজ মানে এইটো এটা আমি ত্ৰিভুজ ধৰিলোঁ এইটো এটা আমাৰ ত্ৰিভুজ তেতিয়াহ'লে এইটো বাহু এই তিনিটা বাহু যদি সমান হয় তেতিয়াহ'লে এইটো ক'ব পাৰিম আমি সমবাহু ত্ৰিভুজ মানে চাপ'জ আৰু এটা ত্ৰিভুজ ল'লোঁ PQR যদি তিনিটা বাহু সমান হয় তেতিয়াহ'লে এইটো কোৱা হয় সমবাহু ত্ৰিভুজ হৈছে আৰু সমদ্বিবাহু ত্ৰিভুজ মানে হ'ল যে যদি দুটা বাহু সমান হয় সম মানে সমান দ্বি মানে হ'ল দুটা হয়নে আৰু বাহু মানে বাহু তেতিয়া তাৰমানে দুটা বাহু যদি সমান হয়
এইটো এটা বাহু ধৰিলো, এইটো এটা বাহু, এই দুটা বাহু যদি সমান হয় তেতিয়াহ'লে এইটো ক'ব আমি সমদ্বিবাহু ত্ৰিভুজ। মানে এই বাহুটো এই বাহুটো যদি সমান হয় তেতিয়াহ'লে এইটোক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ। এইটো এ বি চি হয়নে? তেতিয়াহ'লে আমি আৰু এনেকৈও লিখিব পাৰোঁ, এই বাহু এইটো সমান হয়, এইটো চাওক এইটো সমান, এইটো পি কিউ আৰ। তেতিয়া এইটো আমি লিখিব পাৰোঁ কোনটো সমান, পি কিউ, আমি লিখিব পাৰোঁ পি কিউ ইকুৱেল কিউ আৰ, তাৰমানে এই দুটা সমান, তেতিয়াহ'লে এইটো হ'ব সমদ্বিবাহু ত্ৰিভুজ। এইটো আমি সমান লিখিলে কি লিখিব পাৰোঁ, এ চি ইকুৱেল বি চি, এনেকৈ লিখিব পাৰোঁ। তাৰমানে এইটো আৰু এ চি মানে এই বাহুটো আৰু এই বাহুটো সমান, তেতিয়াহ'লে এইটো সমদ্বিবাহু ত্ৰিভুজ। আৰু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি লিখিব পাৰোঁ কি, তিনিটা বাহু যিহেতু সমান, তেতিয়াহ'লে আমি লিখিব পাৰোঁ এ বি ইকুৱেল পি চি ইকুৱেল এ চি, তাৰমানে এই তিনিটা বাহু সমান, সেইকাৰণে এইটো হ'ব। আৰু পি কিউৰ ক্ষেত্ৰত আমি লিখিব পাৰোঁ, পি কিউৰ ক্ষেত্ৰত এইটো লিখিব পাৰোঁ যে পি কিউ ইকুৱেল কিউ আৰ ইকুৱেল কি হ'ব পি আৰ, এই তিনিটা বাহু সমান, সেইকাৰণে এইটো হ'ব সমবাহু ত্ৰিভুজ। এতিয়া বিষমবাহু ত্ৰিভুজ মানে কি, বিষমবাহু ত্ৰিভুজ মানে হ'ল যিটো ত্ৰিভুজৰ প্ৰতিটো বাহু সমান নহয়, তাৰমানে বেলেগ বেলেগ, তেতিয়া এইটো হ'ব বিষমবাহু ত্ৰিভুজ। যেনে এইটো এটা বাহু দীঘল, এইটো আৰু দীঘল, এইটো আৰু দীঘল, মানে এইটো চাপ'জ এ বি চি, তাৰমানে তিনিটা বাহু সমান নহয়, যদি বেলেগ বেলেগ জোখৰ হয় তেতিয়াহ'লে এইটো কোৱা হয় বিষমবাহু। তেতিয়াহ'লে আমি এইটো ক্ষেত্ৰত লিখিব পাৰোঁ এ বি ইজ নট ইকুৱেল বি চি ইজ নট ইকুৱেল এ চি, মানে তিনিটা বাহু সমান নহয়, তেতিয়াহ'লে এইটো কোৱা হ'ব বিষমবাহু ত্ৰিভুজ। হৈছে, এতিয়া আমি বাহু হিচাপে 3 প্ৰকাৰ বুজিলোঁ। এতিয়া আমি ডিছকাছ কৰিম কোণ হিচাপে ত্ৰিভুজ 3 প্ৰকাৰ, সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ মানে হ'ল যে মই আগতে প্ৰথমতে কৈছিলোঁ যে সমকোণ মানে কি 90 ডিগ্ৰী, তাৰমানে এটা ত্ৰিভুজৰ যদি এটা কোণৰ মান 90 ডিগ্ৰী হয় তেতিয়াহ'লে এইটোক আমি ক'ব পাৰোঁ সমকোণী ত্ৰিভুজ। মানে সমকোণটো মই দেখাইছিলোঁ, এটা ৰেখাৰ ওপৰত আন এটা ৰেখা যদি এনেকৈ থিয় হৈ থাকে তেতিয়াহ'লে এইটো সমকোণ হয়, মানে 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এইটো এটা সমকোণী ত্ৰিভুজ হয়নে? তেতিয়া তাৰমানে ইয়াত 90 ডিগ্ৰী এইটো, তেতিয়াহ'লে এইটোক আমি ক'ব পাৰোঁ এ বি চি। যদি নাম লিখোঁ তেতিয়াহ'লে এইটো এ বি কোণটো 90 ডিগ্ৰী, এংগল বি ইকুৱেল আমি লিখিব পাৰোঁ 90 ডিগ্ৰী, তেতিয়াহ'লে এইটো কোৱা হয় সমকোণী ত্ৰিভুজ। হৈছে, আমি এইটো এনেকৈ লিখিব পাৰোঁ, এনেকুৱা হ'ব পাৰে, এইটো লিখিলোঁ ছাপ'জ পি কিউ, এইটো আৰ, এইটো হ'ব 90 ডিগ্ৰী, তেতিয়াহ'লে আমি লিখিব পাৰোঁ এংগল কিউ ইকুৱেল 90 ডিগ্ৰী, তেতিয়াহ'লে এইটো ক'ব পি কিউ আৰ। ত্ৰিভুজটো এটা কি হ'ব, আমি ত্ৰিভুজটো লিখিলে এনেকৈ লিখিম, ত্ৰিভুজ চিন দি তাৰপিছত লিখিম পি কিউ আৰ। এই পি কিউ আৰ ত্ৰিভুজটো যিটো এইটো কোৱা হ'ব কি সমকোণী ত্ৰিভুজ, তাৰমানে কিউ যিহেতু 90 ডিগ্ৰী, এটা কোণ 90 ডিগ্ৰী হ'লে এইটো কোৱা হয় সমকোণী ত্ৰিভুজ। হৈছে, এতিয়া সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ মানে হ'ল যে এটা ত্ৰিভুজত 3টা কোণ থাকে, যে প্ৰতিটো কোণ যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহ'লে এইটো কোৱা হ'ব সূক্ষ্মকোণী ত্ৰিভুজ। 90 ডিগ্ৰীতকৈ সৰু হ'লে যেনে ছাপ'জ এইটো এটা ত্ৰিভুজ লিখিলোঁ, হয়নে? ছাপ'জ এইটো লিখিলোঁ 60 ডিগ্ৰী, এইটো লিখিলোঁ 60 ডিগ্ৰী আৰু এইটো লিখিলোঁ 60 ডিগ্ৰী। হৈছে, তেতিয়াহ'লে এইটো প্ৰতিটো কোণ কি 90 ডিগ্ৰীতকৈ সৰু আছে, তেতিয়াহ'লে এইটো হ'ব কি এটা এইটো হ'ব এটা সূক্ষ্মকোণী ত্ৰিভুজ। আৰু এনেকৈ বহুত আছে, ছাপ'জ এইটো ধৰিলোঁ 80 ডিগ্ৰী, এইটো ধৰিলোঁ কিমান ছাপ'জ 40 ডিগ্ৰী, কিমান হ'ল 180 ডিগ্ৰী, 40 ডিগ্ৰী 120 ডিগ্ৰী, এইটো ধৰিলোঁ 60 ডিগ্ৰী, তেতিয়াহ'লে 180 ডিগ্ৰী, তেতিয়া এইটো এটা সূক্ষ্মকোণী ত্ৰিভুজ হ'ব। তাৰমানে সমকোণী ত্ৰিভুজ হ'ল যে যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী, এইটো হ'ব সমকোণী ত্ৰিভুজ। আৰু স্থূলকোণী ত্ৰিভুজ মানে এটা প্ৰতিটো কোণ কি 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। আৰু স্থূলকোণী মানে হ'ল যে ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে এইটো কোৱা হয় স্থূলকোণী ত্ৰিভুজ। ছাপ'জ এইটো এটা আমি ত্ৰিভুজ এনেকৈ লৈছোঁ, হ'ল এতিয়া এইটো ছাপ'জ ধৰিলোঁ 100 ডিগ্ৰী, এইটো ধৰিলোঁ 50 ডিগ্ৰী আৰু এইটো ধৰিলোঁ 30 ডিগ্ৰী, তেতিয়াহ'লে এইটো এটা হ'ব স্থূলকোণী ত্ৰিভুজ। এনেকৈ আমি লিখিব পাৰোঁ স্থূলকোণী ত্ৰিভুজ। হৈছে, এতিয়া আমি ডিছকাছ কৰিম ত্ৰিভুজৰ কিছুমান ধৰ্মৰ বিষয়ে। যে 1 নম্বৰ কি ক'ব পাৰোঁ, যে সমবাহু যদি ত্ৰিভুজ হয়, সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, প্ৰতিটো কোণ তাৰমানে এংগল এ ইকুৱেল এংগল বি ইকুৱেল এংগল চি, যদি 3টা কোণ হয় ত্ৰিভুজৰ, তেতিয়াহ'লে প্ৰতিটো কোণ কি হয় 60 ডিগ্ৰী হয়। এইটো মনত ৰাখিলোঁ, যিহেতু সমবাহু মানে কি 3টা বাহু সমান, তেতিয়াহ'লে প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী, এইটো সমান হ'ব 60 ডিগ্ৰী হ'ব। আৰু যদি সমদ্বিবাহু ত্ৰিভুজ হয়, যদি ছাপ'জ আমি ধৰিলোঁ সমদ্বিবাহু ত্ৰিভুজ হ'ল, সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব, যিহেতু 2টা বাহু সমান, সেইকাৰণে কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'লে 2টা কোণো সমান হৈ যাব অট'মেটিক।
এংগল এ ইকুৱেল এংগল বি হ'ব যদি বি এ বি এই কোণ দুটা সমান হয় তেতিয়াহ'লে এইটো এই কোণ দুটা সমান হয় তাৰমানে আমি যদি সমবাহু ত্ৰিভুজটো কেনেকৈ হ'ব সমবাহু ত্ৰিভুজ সাপোজ এইটো এটা সমবাহু ত্ৰিভুজ হয়নে তেতিয়াহ'লে এইটো নাম দিলোঁ এ বি চি এইটো সমবাহু ত্ৰিভুজ তেতিয়াহ'লে তিনিটা বাহু সমান হ'লে অট'মেটিক এই তিনিটা কোণো সমান হ'ব এইটো দেখিছোঁ তিনিটা কোণো সমান আৰু প্ৰতিটো কোণৰ মান কিমান 60 ডিগ্ৰী আৰু সমদ্বিবাহু ত্ৰিভুজ হ'লে কেনেকৈ হ'ব এনেকৈ দুটা বাহু সমান সাপোজ ধৰিলোঁ এইটো আৰু এই বাহু দুটা সমান ধৰিলোঁ এইটো সাপোজ দিলোঁ এইটো পি কিউ আৰ দিলোঁ তেতিয়াহ'লে এই দুটা বাহু যিহেতু সমান এই দুটা বাহু সমান হ'লে অট'মেটিক এই কোণ দুটা সমান হ'ব তাৰমানে এংগল কিউ ইকুৱেল এংগল আৰ এই কোণ দুটা সমান হয় হৈছে আৰু এটা আমি মনত ৰাখিম ত্ৰিভুজৰ ধৰ্মৰ ভিতৰত যে ত্ৰিভুজৰ যেটো তিনটা কোণ সমষ্টি তিনটা কোণৰ সমষ্টি মানে যোগফল কিমান হ'ব 180 ডিগ্ৰী যিকোনো ত্ৰিভুজ এ বি চি বা পি কিউ আৰ যিকোনো আমি এক্স ওয়াই জেড যিকোনো নাম দিব পাৰোঁ তেতিয়া ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি হয় 180 ডিগ্ৰী এইটো মনত ৰাখিব লাগিব হৈছে তাৰপিছত আমি 4 নম্বৰ ত্ৰিভুজৰ ধৰ্ম পাম যে এটা ত্ৰিভুজৰ ডাঙৰ কোণটোৰ বিপৰীত বাহু সদায় ডাঙৰ তাৰমানে সাপোজ ধৰিলোঁ কি হয় এইটো এটা আমি ত্ৰিভুজ লিখিলোঁ এইটো এটা বাহু এইটো এটা বাহু আৰু এইটো এটা বাহু লিখিলোঁ সাপোজ ধৰিলোঁ এইটো আটাইতকৈ ডাঙৰ কোণ হয়নে সাপোজ ধৰিলোঁ এইটো 90 ডিগ্ৰী আৰু এইটো ধৰিলোঁ 45 ডিগ্ৰী এইটো ধৰিলোঁ 45 ডিগ্ৰী হ'ল তেতিয়াহ'লে এইটো কোণ কি ডাঙৰ কোণ এই দুটা কোণৰ ভিতৰত তেতিয়াহ'লে এই কোণটো যিহেতু ডাঙৰ তেতিয়াহ'লে ইয়াৰ এই ডাঙৰ কোণৰ বিপৰীত ফালে যিটো বাহু থাকে এইটো এই দুটা বাহুতকৈ ডাঙৰ হ'ব মানে এইটো হ'ল এইটো ধৰ্ম তাৰমানে এটা ত্ৰিভুজৰ যিটো ডাঙৰ কোণটোৰ বিপৰীত ফালে যিটো বাহু থাকিব এইটো সদায় ডাঙৰ হয় হৈছে তেতিয়াহ'লে আমি 5 নম্বৰ ত্ৰিভুজৰ ধৰ্ম পাম যে 5 নম্বৰটো হ'ব যে এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দি পোৱা বহি কোণটোৰ মাপ দূৰৱৰ্তী অন্তস্থ কোণৰ সমষ্টিৰ সমান তাৰমানে আমি যদি এইটো এটা ত্ৰিভুজ লওঁ সাপোজ এইটো এ বি চি এটা ত্ৰিভুজ ললোঁ তেতিয়াহ'লে এই যিকোনো এটা বাহু যদি বঢ়াই দিওঁ বহি বিন্দুলৈ বি চি সাপোজ বি চি বাহু বঢ়াই দিলোঁ ডি বিন্দুলৈ বঢ়াই দিলোঁ তেতিয়াহ'লে ইয়াত বহি কোণ এটা উৎপন্ন হৈছে এইটো এংগল বহি কোণটো হ'ল এংগল এ চি ডি এইটো হ'ল বহি কোণ হয়নে এইটো বহি কোণ আৰু তেতিয়াহ'লে এইটো ত্ৰিভুজৰ ধৰ্ম মতে হ'ব তাৰমানে এই বহি কোণটো যিটো মানে এংগল এ চি ডি এইটো সমান হ'ব এই ভিতৰত যিটো কোণ এই কোণটো আৰু এই কোণটো সমান হ'ব মানে এংগল এ প্লাছ এই দুটা যোগফলৰ সমান হ'ব এংগল এ প্লাছ এংগল বি তেতিয়াহ'লে এইটো সমান হ'ব তাৰমানে যিকোনো এটা ত্ৰিভুজৰ যদি এটা বাহু বঢ়াই দিওঁ তেতিয়াহ'লে যিটো বহিকোণ উৎপন্ন হ'ব এই বহিকোণটো ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ যিটো থাকিব এই ত্ৰিভুজৰ এই অন্তঃকোণ দুটাৰ সমষ্টি মানে যোগফলৰ সমান হয় তাৰপিছত আমি 6 নম্বৰ পাম কি যে সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা অতিভুজৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড অতিভুজৰ আধা তাৰমানে এটা আমি সমকোণী ত্ৰিভুজ আঁকিলোঁ সাপোজ এইটো এটা সমকোণী ত্ৰিভুজ মানে কি এটা কোণ 90 ডিগ্ৰী হৈছেনে তে এইটো কোৱা হয় এনেকৈ থাকিলে আমি এই তলফালে যিটো থাকে এইটো কোৱা হয় ভূমি মনত ৰাখিব এইটো কোৱা হয় ভূমি এইটো কোৱা হয় উন্নতি বা আমি লম্ব বুলি ক'ব পাৰোঁ এইটো উন্নতি বা লম্ব বুলি ক'ব পাৰোঁ আৰু এইটো কোৱা হয় অতিভুজ এইটো কোৱা হয় অতিভুজ বা আমি এইটো কি কৰ্ণ বুলি ক'ব পাৰোঁ হৈছে অতিভুজ বা কৰ্ণ বুলি ক'ব পাৰোঁ তাৰমানে যিটো কোৱা হৈছে যে যিটো এইটো 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ এই কোণৰ পৰা যদি আমি এইটো অতিভুজ বা কৰ্ণৰ মধ্যবিন্দু চাপোজ ধৰিলোঁ এইটো কৰ্ণ ইয়াৰ মধ্যবিন্দু এইটো যিটো ৰেখা আঁকিম এইটো কি হয় এইটো অতিভুজ যিটো ইয়াৰ আধা হ'ব হৈছে এইটো কোৱা হৈছে যে সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা অতিভুজৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ড কি অতিভুজৰ আধা এইটো অতিভুজৰ আধা হ'ব যিটো অতিভুজ ইয়াৰ আধা হ'ব এই ৰেখাডাল তাৰপিছত আমি ডিছকাছ কৰিম যে ত্ৰিভুজৰ সৰ্বাংগ সম যিটো চৰ্ত দুটা ত্ৰিভুজ কি হয় সৰ্বাংগ সম হোৱাৰ কিছুমান চৰ্ত থাকে তেতিয়াহ'লে এইটো ডিছকাছ কৰিম ত্ৰিভুজৰ সৰ্বাংগ সম চৰ্ত সৰ্বসমতা বুলি ক'ব পাৰোঁ সৰ্বসমতা এইটো কেনেকৈ হয় যদি দুটা ত্ৰিভুজ আমি সমান দেখাব লাগে তেতিয়াহ'লে কেনেকৈ দেখাম 1 নম্বৰ আমি দেখাব পাৰোঁ এছ এ এছ
মানে এছ এছ মানে হ'ল যে বাহু কোণ বাহু দুটা ত্ৰিভুজৰ যদি বাহু কোণ বা যদি সাপোজ এইটো এটা ত্ৰিভুজ লওঁ আৰু আমি এইটো এটা ত্ৰিভুজ লওঁ ইয়াৰ বাহু এইটো বাহুৰ লগত এইটো সমান এইটোৰ লগত এইটো সমান আৰু এইটো কোণৰ লগত এইটো কোণ সমান তাৰমানে এটা বাহু কোণ বাহু যদি দুটা ত্ৰিভুজৰ সাপোজ এইটো নাম দিলো এ বি চি আৰু এইটো দিলো পি কিউ আৰ মানে দুটা ত্ৰিভুজৰ এটা এইটোৰ বাহু সমান এইটো কোণ সমান এ কোণ ইকুৱেল এংগল পি কোণ আৰু এছ মানে এইটো বাহু সমান আমি এনেকৈ লিখিব পাৰোঁ এ বি এইটো ই এ বি আৰু এইটো লিখিব পাৰোঁ পি কিউ ইকুৱেল পি কিউ তাৰপিছত লিখিব পাৰোঁ এ মানে এংগল এ কোণ এ আৰ আৰু এইটোৰ লগত এংগল পি কোণ সমান আৰু তাৰপিছত বাহু কোণ বাহু এছ এইটো ধৰিলোঁ বি চি লিখিম বি চি ইকুৱেল এইটো কিউ আৰ তেতিয়াহ'লে এইটো এই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব মানে বা সৰ্বসমতা হ'ব ত্ৰিভুজ দুটা সমান বুলি আমি ক'ব পাৰোঁ হয়নে দুই নম্বৰ আমি এনেকৈ লিখিব পাৰোঁ এছ 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 মানে এইটো আমি বাহু বুলি সৰ্বাংগ হ'ব পাৰোঁ এছ এছ মানে কি তিনিটা বাহু সমান হ'ব লাগিব তাৰমানে এইটো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ দিলোঁ এইটো এ বি চি এইটো পি কিউ আৰ ল'লোঁ তাৰমানে এই বাহুটোৰ লগত এইটো সমান এইটোৰ লগত এইটো সমান আৰু এইটোৰ লগত এইটো সমান মানে আমি এইটো লিখিব পাৰোঁ কেনেকৈ এ বি ইকুৱেল পি কিউ তাৰপিছত বি চি ইকুৱেল কিউ আৰ আমি লিখিব পাৰোঁ কিউ আৰ আৰু এ চি ইকুৱেল পি আৰ আমি এইটো লিখিব পাৰোঁ তেতিয়াহ'লে এইটো সৰ্বাংগসম চৰ্ত হৈ যাব সমান হ'ব আমি পিছত আমি 3 নম্বৰ এনেকৈ লিখিব পাৰোঁ আমি কি লিখিব পাৰোঁ এ এছ এ এইটো এটা চৰ্ত আছে তাৰমানে কি এইটো আমি ক'ব পাৰোঁ কোণ বাহু কোণ তাৰমানে এইটো এটা ত্ৰিভুজ ল'লোঁ আৰু এইটো এটা ত্ৰিভুজ ল'লোঁ এইটো ধৰিলোঁ এ বি চি ত্ৰিভুজ এইটো ধৰিলোঁ পি কিউ আৰ ত্ৰিভুজ হৈছে এতিয়া কোণ মানে ধৰিলোঁ এ কোণ আৰু পি কোণৰ লগত সমান আৰু এই বাহুটোৰ লগত সমান আৰু চি কোণ আৰু আৰ কোণৰ লগত সমান তেতিয়াহ'লে এইটো হ'ব সৰ্বাংগসম ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব এ কোণ মানে এংগল এ ইকুৱেল এংগল পি লিখিম তাৰপিছত বি চি ইকুৱেল লিখিম কিউ আৰ তাৰপিছত লিখিম এংগল চি ইকুৱেল এংগল কি আৰ লিখিম এংগল চি ইকুৱেল এংগল আৰ তেতিয়াহ'লে এইটো এটা কি হ'ব সৰ্বাংগসম হৈ যাব হৈছে তাৰপিছত আৰু আছে অতিভুজৰ সমকোণ ত্ৰিভুজৰ যিটো সমকোণী ত্ৰিভুজৰ সূত্ৰ আছে 4 নম্বৰটো এনেকৈ কি আৰ এইচ এছ মানে সমকোণ অতিভুজ আৰু বাহু আৰু 5 নম্বৰ কি আছে কোণ বাহু এই দুটা চৰ্তটো আমি সৰ্বাংগসম বুলি দেখুৱাব পাৰোঁ তোমালোকে কৰি চাবা